মৰিগাঁও মানিকপুৰ ৰংগমঞ্চত জিলা প্ৰশাসনৰ উদ্যোগত জনজাতীয় গৌৰৱ দিৱস পালন। সমগ্ৰ ভাৰতবৰ্ষৰ সমান্তৰালকৈ মৰিগাঁও মানিকপুৰ ৰংগমঞ্চত মৰিগাঁও জিলাৰ প্ৰশাসনৰ উদ্যোগত 150 বছৰীয়া বিৰছা মুণ্ডাৰ জন্মজয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱস পালন কৰা পৰিলক্ষিত হয়। মৰিগাঁও জিলা মানিকপুৰ ৰংগমঞ্চত জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা জনজাতীয় গৌৰৱ দিৱসত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিৱা জনজাতীয় সকলো বৰ্গৰ লোকৰ সমাগম ঘটা পৰিলক্ষিত হয়। এশ 50 সংখ্যক বিৰছা মুণ্ডাৰ জন্মদিনটোত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে মৰিগাঁও জিলাৰ মানিকপুৰ ৰংগমঞ্চত পালন কৰা জনজাতীয় গৌৰৱ দিৱসত উপস্থিত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, IDPৰ চেয়াৰমেন মনক চন্দ্ৰ বৰদলৈ, তিৱা স্বায়ত্ত পৰিষদৰ সদস্য আইমণি পাটৰ, মৰিগাঁও জিলাৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়ববীয়াৰ লগতে বহু কেইবাখন গাঁও পঞ্চায়তৰ পৰা সভাপতিৰ সদস্য উপস্থিত থাকে। এটা পবিত্ৰ দিন, আন যিয়েই নহওক জনজাতিসকলৰ কাৰণে এটা পবিত্ৰ দিন। বিৰছা মুণ্ডা এজন জনজাতীয় নেতা। এই জনজাতীয় নেতাজনে ভাৰতবৰ্ষত কেনেকৈ জনজাতিসকলে তেওঁলোকৰ আৰ্থৰ সামাজিক আৰু সংস্কৃতি কেনেকৈ জীয়াই ৰাখিব, এই সম্পৰ্ক লৈ তেওঁ সংগ্ৰামটো অব্যাহত ৰাখিছিল। তেওঁ জাতীয় চেতনাবোধ আছিল, নিজৰ স্বৰ্গীয় জাতীয় বৈশিষ্ট্য ৰীতি নীতি হকে সংগ্ৰাম কৰিছিল। সেইজন ব্যক্তি 25 বছৰ কাল জীয়াই আছিল মাত্ৰ। গতিকে সেইজন ব্যক্তিৰ নামত ভাৰত চৰকাৰে আজি ভাৰতবৰ্ষ জনজাতি গৌৰৱ হিচাপে তেখেতক স্বীকৃতি দিছিল। এই দিনটো বিৰছা মুণ্ডা নামত ভাৰতবৰ্ষৰ জনজাতি গৌৰৱ দিৱস, এই দিৱসটো তেখেতৰ নামত ঘোষণা কৰিছিল। গতিকে আজি জনজাতি ভাইসকলৰ কাৰণে যি ত্যাগ কৰিলে আজি তেওঁ স্বীকৃতি পালে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী চৰকাৰ আহিলা চৰকাৰ গ'ল, দীঘলীয়া দিন কংগ্ৰেছে শাসন কৰিছিল, কিন্তু সেই জনজাতি নেতাক স্বীকৃতি দিয়া নাছিল। যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে ভালদৰে উপলব্ধি কৰিলে যে জনজাতিক এজন নেতাক আমি স্বীকৃতি দিয়া প্ৰয়োজন, এই কথাটো চিন্তা চৰ্চা কৰিয়েই বিৰছা মুণ্ডাক ভাৰতবৰ্ষৰ জনজাতি গৌৰৱ হিচাপে স্বীকৃতি দিলে। তাৰ কাৰণে জনজাতিসকলৰ কাৰণে 80,000 কোটি টকা জনজাতি ভাৰতবৰ্ষ 5 বছৰীয়া আঁচনি পৰিকল্পনাৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আবণ্টন দিছে। আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি মুখ্যমন্ত্ৰী আৰু মুখ্য অতিথি হিচাপে অসমত তেওঁ কেন্দ্ৰীয়ভাৱে অসম কেন্দ্ৰীয়ভাৱে তেওঁ আজি উদ্বোধনী কৰিব। আৰু ভাৰতবৰ্ষৰ 3:40 মিনিটত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাষণ প্ৰদান কৰিব, দেশজুৰি ভাষণ প্ৰদান কৰিব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696